মহাষ্টমীৰ দিনটোত আজি পঞ্চানন দেৱালয়ত উপস্থিত আছোঁ আৰু ইয়াতেই মা দেৱী দুৰ্গাৰ চৰণত চাকি বন্তি জ্বলাবৰ কাৰণে অগণন ভক্তৰ ভিৰ হৈছে। কিন্তু এই ভক্তসকল ইয়ালৈ আহিলেও কিন্তু মনত এটা চিন্তাই হয়তো এই মুহূৰ্তলৈকে খোৰ হৈ আছে যে জুবিনে ন্যায় পাবনে নাই। যে এই মুহূৰ্তত আমি যদি ভিতৰৰ পৰিৱেশ দেখুৱাওঁ তেতিয়াহ'লে ইয়াত কিন্তু সকলোৱে ধূপ দীপ নৈবেদ্য লৈ এই পঞ্চানন দেৱালয়ত দেৱী দুৰ্গাৰ শ্ৰীচৰণত তেওঁলোকে আশীৰ্বাদ ল'বলৈ আহিছে আৰু তেওঁলোকে হাতে হাতে ধূপ দীপ নৈবেদ্য লৈ দেৱী দুৰ্গাৰ ওচৰত তেওঁলোকে প্ৰণিপাত জনাইছে। কিন্তু সেই প্ৰণিপাত জনালেও কিন্তু অসমৰ যি পৰিস্থিতি বা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াক লৈ কিন্তু সকলো উৎসুকতাৰে বাট চাই আছে যে তদন্ত প্ৰক্ৰিয়া আচলতে কি হ'ব, জুবিন গাৰ্গে আচলতে ন্যায় পাব নাই। আমি যদি দেখুৱাওঁ যে এই চাকি বন্তি জ্বলোৱা যি স্থান সেই স্থানতো কিন্তু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এখন ফটো ইয়াতেই ৰখা হৈছে আৰু সকলোৱে এই ফটোৰ সন্মুখতেই তেওঁলোকে ধূপ দীপ নৈবেদ্য ইয়াত জ্বলাইছে। আৰু আজিৰ তাৰিখত পূজাৰ যি উৎসাহ উদ্দীপনা সেই উৎসাহ উদ্দীপনা কিন্তু যেনেদৰে বিচাৰে সেই উদ্দীপনা নাই। কিন্তু কেৱল মাত্ৰ আধ্যাত্মিক যি নীতি নিয়ম বা আধ্যাত্মিক নীতি নিয়ম সেই নিয়মৰ মাজেৰে কিন্তু এই পূজা অৰ্চনা ইতিমধ্যে চলিছে। আৰু আমি কৈছোঁ যে এয়া পঞ্চানন দেৱালয়ৰ পৰিৱেশ, গতিকে পঞ্চানন দেৱালয়ত প্ৰতি বছৰেই এনেদৰে ভিৰ পৰিলক্ষিত হয়। আজিৰ তাৰিখত আমি যদি ক'ব বিচাৰোঁ যে সকলোৱে ধূপ দীপ নৈবেদ্য জ্বলাইছে আৰু সেই ধূপ দীপ নৈবেদ্য জ্বলোৱাৰ ফলতো কিন্তু এই যি পৰিৱেশ সেই পৰিৱেশক লৈ সকলোৱে মন্তব্য কৰিছে। আমি কথা পতাৰ অকণমান যত্ন কৰিম। ধূপ চাকি জ্বলোৱা হ'ল, হয়, কিন্তু পৰিৱেশ কিছু আগতকৈ অলপ সুকীয়া। আচলতে আমি প্ৰত্যেক বছৰে মা দুৰ্গাৰ ওচৰত এটা প্ৰাৰ্থনা কৰোঁ যে অসমখন ভালে থাকক, অসমৰ প্ৰত্যেকটো চুকে কোণে সকলো ভালে চলক। কিন্তু এইবাৰ সম্পূৰ্ণ তাৰ বিপৰীত, এইবাৰ অসমৰ হেৰাই যোৱা সম্পদৰ কাৰণে আচলতে আমি প্ৰাৰ্থনা কৰিব। আৱেগিক কিছু আৱেগিক যিসকল ইয়ালৈ ভক্ত আহিছে সেই ভক্তসকল আৱেগিক, কাৰণ তেওঁলোকে ন্যায় বিচাৰিছে। তেওঁলোকে ধূপ দীপ নৈবেদ্য জ্বলাইছে যদিও জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যুৰ ৰহস্য উদঘাটন হ'বনে বা জুবিন গাৰ্গৰ মৃত্যুৰ যিসকল দোষী সেইসকলে শাস্তি পাব নাই সেইসকলক লৈ কিন্তু প্ৰশ্ন উত্থাপিত হৈছে। আমি কৈছোঁ যে বহু লোক ইয়ালৈ সমাগম ঘটিছে আৰু বহু লোকে ইয়াতে ধূপ দীপ নৈবেদ্য লৈ তেওঁলোকে চাকি বন্তি জ্বলাবলৈ আহিছে। আৰু ইয়াতে যি পূজাৰ স্থান সেই পূজাৰ স্থানত কিন্তু চাকি বন্তি জ্বলোৱাৰ যি স্থান সেই স্থানত কিন্তু সকলো আহি উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে জুবিন গাৰ্গৰ এখন ফটো ইয়াতেই দেখিবলৈ পাইছে আৰু তেওঁলোকে তাতে পূজা অৰ্চনা কৰিছে। আমি অকণমান কথা পাতিবলৈ বিচাৰিছোঁ। পূজা অৰ্চনা কৰিলোঁ পূৰ্বৰ তুলনাত এইবাৰ কিন্তু পূজাৰ উৎসাহ কিছু পৰিমাণে কম মানে আমাৰ জুবিন গাৰ্গৰ কাৰণে অকণমান মানুহবিলাকক অকণমান হেৰি কৰিছে আৰু ন্যায় সকলোৱে বিচাৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইসকল ভক্ত তেওঁলোক আহিছে আৰু আমি ভিতৰৰ পৰিৱেশটো যদি চাওঁ তেতিয়াহ'লে ভিতৰত যি মূল মণ্ডপ সেই মূল মণ্ডপৰ ওচৰলৈ সকলো গৈছে। মই অকণমান কথা পাতিব বিচাৰিছোঁ। ধূপ চাকি জ্বলোৱা হ'ল কিন্তু এইবাৰ পৰিৱেশ অলপ সুকীয়া পৰিৱেশটো সুকীয়া, তথাপিও দুখতে জ্বলাবলগীয়া হৈছে আৰু জুবিনদাৰ কাৰণে। নিয়মটোতো কৰিবই লাগিব, জুবিনদাৰ কাৰণেও চাকি আকৌ জ্বলাইছোঁ, নিয়মটো কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু সেইসকল লোক আহিছে, আমি কৈছোঁ যে যিসকল লোক ইয়ালৈ আহিছে তেওঁলোকে দেৱী দুৰ্গাৰ শ্ৰীচৰণত প্ৰণিপাত জনোৱাৰ লগে লগে জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ লগতে যাতে সকলোৱে ন্যায় পায়, জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্য সেই ৰহস্য যাতে ভেদ হয় তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে, দেৱী দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আমি অকণমান কথা পাতিব বিচাৰিছোঁ। পূজা অৰ্চনা কৰা হ'ল? হয়, নিশ্চয়। এইবাৰ পৰিৱেশ অকণমান সুকীয়া। পৰিৱেশ মানে জুবিন গাৰ্গৰ কাহিনীটোৰ বাবে অকণমান মানে হেৰি হ'ল, মানুহবিলাক মনবিলাক অকণমান সেমেকিলে। তাৰ বাবে হ'লেও মা দুৰ্গাৰ ওচৰত এটাই হেৰি কৰিছোঁ, জুবিন গাৰ্গৰ ন্যায় পাব লাগে, দেৱী দুৰ্গাৰ ওচৰত সেইটোকে শিকিছোঁ। আমি কৈছোঁ যে যিসকল ভক্ত ইয়ালৈ আহিছে, যিসকলে মা দেৱী দুৰ্গাৰ শ্ৰীচৰণত যি প্ৰণিপাত জনাইছে সেইসকলে এটা কথাই ক'ব বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ যাতে ৰহস্য উদঘাটন হয় বা জুবিন গাৰ্গৰ আত্মাই যাতে সদগতি কামনা কৰে বা এই যি ৰহস্য ভেদ হয় তাৰ বাবে তেওঁলোকে প্ৰাৰ্থনা জনাইছে। আৰু আজিৰ তাৰিখত পঞ্চানন দেৱালয়ৰ যি পৰিৱেশ সেই পৰিৱেশৰ কথা আমি যদি কওঁ যে সেই সকলো ইয়ালৈ আহিছে আৰু সকলোৱে ধূপ দীপ নৈবেদ্য জ্বলোৱাৰ লগতে এটাই প্ৰাৰ্থনা জনাইছে ভগৱানৰ ওচৰত যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য যাতে উদঘাটন হয়, কেনেদৰে মৃত্যু হ'ল বা সেই যি ঘটনাৰ লগত যিসকলৰ নাম সাঙুৰ খাইছে সেইসকলে যাতে উচিত ন্যায় পায় বা সেইসকলে যাতে শাস্তি লাভ কৰে, জুবিন গাৰ্গৰ আত্মাই যাতে ন্যায় পায় তাৰ বাবে তেওঁলোকে পূজা অৰ্চনা কৰিছে, লগতে প্ৰাৰ্থনা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।